হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ বাবে। আমাৰ বহুত পেৰেণ্টছৰ এটাই চিন্তা যে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়িব মন নকৰে, এতিয়াই যদি মন নকৰে পিছলৈ কেনেকুৱা কি হ'ব। ময়ো পেৰেণ্টছ হয়, গতিকে মোৰো সেই একেই চিন্তা আছিলে। তো মই কিছুমান নিয়ম ফ'ল' কৰি বহুত পৰিৱৰ্তন মোৰ ল'ৰা ছোৱালীৰ মাজত পাইছোঁ। গতিকে আপোনালোকেও তেনেকুৱা ধৰণৰ টিপছ কিছুমান ফ'ল' কৰিব পাৰে। এঞ্জেল নাম্বাৰ ছুইচ ৱৰ্ড মই বহুতকে দিছোঁ, তাৰে বহুতেই ভাল ৰিজাল্ট পাইছে আৰু কিছুমানে হয়তো নাই পোৱা। এঞ্জেল নাম্বাৰ ছুইচ ৱৰ্ড এইখিনিৰ লগত আপোনালোকে যদি এই টিপছখিনি ফ'ল' কৰে, বাস্তু টিপছ বুলিও ক'ব পাৰি, তেতিয়াহ'লে ডেফিনেটলি ভাল ৰিজাল্ট পাব। কি কৰিব আপোনালোকে? প্ৰথম কথা আমি মন কৰিম যে ষ্টুডেণ্টৰ বাবে যিটো পঢ়া ৰুম ঠিক কৰিম, সেই পঢ়া ৰুমটো কোনটো কৰ্ণাৰত হ'ব, একচুৱেলি কোনটো কৰ্ণাৰত হ'লে ভাল। আমি নৰ্থ ইষ্ট কৰ্ণাৰত দিব পাৰিলে খুবেই বেছি ভাল। আৰু পঢ়া টেবুলখন আমি একেবাৰে বেৰত লগাই থ'ব নালাগে। আৰু এটা কথা মন কৰিব যে ষ্টুডেণ্টজনে পঢ়িব বহিলে মুখখন যাতে সদায় পূব বা উত্তৰমুৱাকৈ হৈ থাকে, সেইটো কথা মন কৰিম। আৰু আমি এটা লক্ষ্য ৰাখিম যাতে তেওঁৰ পঢ়া টেবুলখনৰ তলত কোনো ধৰণৰ জোতা বা চেণ্ডেল যাতে ৰখা নহয়। আৰু কোনো ধৰণৰ ভগা বস্তু যেনে পেঞ্চিল, ৰবৰ এইবোৰ যাতে যিবোৰ ইউজ কৰিব পাৰি সেইবোৰহে থকা উচিত। আৰু অদৰকাৰী কিতাপখিনি আমি আঁতৰাই থ'ম। লিমিটেড বস্তু যিখিনি দৰকাৰ সেইখিনিহে ৰাখিম, ঠিক আছে। আৰু এটা কাম কৰিব পাৰোঁ, যিখিনি ল'ৰা ছোৱালী বহুত বেছি অস্থিৰ, তেওঁলোকৰ কাৰণে পঢ়া ৰুমৰ যিটো কালাৰ সদায় পাতল কালাৰ ৰাখিব লাগে। ধৰি লওক পাতল বেঙুনীয়া, পাতল নীলা তেনেকুৱা ধৰণৰ ৰাখিলে খুবেই বেছি ভাল। পাতল বেঙুনীয়া হ'লে অতি উত্তম, কিয়নো বেছি উগ্ৰ ৰঙে মানুহৰ মনতো কিছুমান প্ৰভাৱ পেলায়। গতিকে যেতিয়া লাইট কালাৰ হ'ব তেতিয়া বহুত বেছি পৰিৱেশটোও ভাল লাগে আৰু ল'ৰা ছোৱালীৰ পঢ়াটো একাগ্ৰতা বঢ়োৱাত সহায় কৰে। আৰু এটা কাম কৰিব পাৰি, যিসকল একেবাৰে অস্থিৰ, মানে বহুত দুষ্ট বুলি যাক কোৱা হয়, সেইবোৰক কি কৰিব, যদি পাৰে আপোনালোকে মেডিটেশ্যনৰ সহায় লওক। মেডিটেশ্যন কৰোৱা অভ্যাস কৰাওক। মেডিটেশ্যনৰ সহায়ত আপোনালোকৰ ল'ৰা ছোৱালীৰ মাজত ভালেখিনি পৰিৱৰ্তন আপোনালোকে লক্ষ্য কৰিব। বহুত বেছি চেঞ্জেছ আহে, কাৰণ মন শান্ত হৈ যোৱাকৈ মেডিটেশ্যন কৰাৰ পিছত আৰু মানে এনেকুৱা চেঞ্জ আপোনালোকে দেখি পাব, মানে যিটো আমি ভাবিবও নোৱাৰোঁ, ঠিক আছে। আৰু এইখিনিৰ লগত এটা ধুনীয়া, এইখিনিটো ফ'ল' কৰিবই। আৰু যিখিনি কৰিব আপোনালোকে একেবাৰে বিশ্বাস সহকাৰে কৰিব। বিশ্বাসে মিলয় হৰি বুলি কথা এটা আছে। যিসকলে বিশ্বাস নকৰে স্কিপ কৰি দিব, কোনো ধৰণৰ বেয়া মন্তব্য নিদিব প্লিজ। আৰু যিসকলে বিশ্বাস কৰে আপোনালোকে ফ'ল' কৰিব। এই টিপছখিনিৰ লগতে এটা ষ্টুডেণ্টৰ বাবে এটা চুইচ ফ্ৰেজ দিব বিচাৰিছোঁ। চুইচ ফ্ৰেজটো হৈছে ডিপ পেশ্যন উইজডম জিল ফৰ জিনিয়াছ লাৰ্ণ। এইটো যিহেতু দীঘলীয়া হয় সেইকাৰণে মই চাই পেলাই ক'ব লগা হৈছে। ডিপ পেশ্যন উইজডম জিল ফৰ জিনিয়াছ লাৰ্ণ। এইটো বাৰু মই লিখি দিম। এইটো আপোনালোকে পঢ়া টেবুলৰ সন্মুখত এইখিনিৰে এটা ধুনীয়াকৈ চুইচ ৱৰ্ডটো লিখি থ'ব। আৰু লিখি থ'লে মানে কি হয়, এইটো ইমান দীঘলীয়া যিহেতু মাতিবলৈও দিগদাৰ হয়, গতিকে আপোনালোকে এই চুইচ ৱৰ্ডটো ধুনীয়াকৈ পঢ়া টেবুলৰ সন্মুখত লিখি থ'ব, যাতে ষ্টুডেণ্টজনে দেখা পালে পঢ়া যায়, ঠিক আছে। এনেদৰে বিশ্বাস সহকাৰে ফ'ল' কৰিব। আৰু কমেণ্টত থেংক ইউ ইউনিভাৰ্ছ বুলি লিখিবলৈ নাপাহৰিব। আৰু কোনেনো ক'ৰ পৰা চাইছে আৰু মোৰ ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰিছেনে নাই এবাৰ জনাবচোন, মোৰ বহুত বেছি ভাল লাগিব। আৰু আপোনালোকে যদি ভাবিছে যে মোৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰিব, কাইণ্ডলি শ্বেয়াৰ কৰি দিব, ঠিক আছে। থেংক ইউ।